নিউজ ডেস্ক ৰিপৰ্টৰ বিশেষ অনুষ্ঠান কাৰ পক্ষ জনতালৈ মই শ্ৰীলক্ষ্য বৰাই সকলোকে জনাইছোঁ স্বাগতম। যিহেতু সমাগত অসম বিধানসভা নিৰ্বাচন তাক লৈ এতিয়া তৎপৰ হৈ পৰিছে শাসক বিৰোধী দলসমূহ। সেই উদ্দেশ্যে আমি আজি বৰ্তমান উপস্থিত হৈছোঁ সেই কলিয়াবৰ হাতীবন্ধা অঞ্চলত। আমি সাধাৰণ ভোটাৰৰ মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ। কি কি বিচাৰে আপুনি? দাদা মইতো ক'লোৱে মই একো নিবিচাৰোঁ, চৰকাৰ যিয়ে আহক আমাক লাগে মূল্যবৃদ্ধি হ্ৰাস হ'ব লাগে, নিবনুৱা সমস্যাটো দূৰ হ'ব লাগে আৰু শান্তি বিচাৰোঁ আমি। কোনখন চৰকাৰ বিচাৰে? চৰকাৰ বুলি যিয়ে চৰকাৰ আহক আমাক মূল্যবৃদ্ধি হ্ৰাস হ'ব লাগে, নিবনুৱা সমস্যাটো দূৰ হ'ব লাগে। কলিয়াবৰ বিষয়টো মই কেশৱ দাকে বিচাৰোঁ, কাৰণ কেশৱ দা যিমানখিনি কৰিছে মই আশা ৰাখোঁ কেশৱ দা চাগে অহা যোনটো আপোনাৰ নিৰ্বাচনৰ পিছত জিকিব, 100% জিকিব। এইটো মানে নিজিকাৰ কোনো কথাই নাই। জিকাৰ পিছত আৰু আমাৰ নিবনুৱা সমস্যা যিমান আছে চাগে কেশৱ দা আমাৰ সেইটো নিবনুৱা সমস্যাটো অলপ দূৰ কৰিব। সেইটো মই বহুত মানে মনৰ পৰা আশা ৰাখিছোঁ কেশৱ দাৰ ওপৰত। আমি এজন মই বুলি নহয়, বহুত তেনেকুৱা ডেকা ল'ৰা আছে BA পাছ কৰি বহি আছে, নিবনুৱা সমস্যা কিবা। মই সেইটো বিচাৰোঁ কেশৱ দা আমাৰ পিনে অলপ চাওক, যিমান চাইছে বহুত চাইছে আমাৰখিনি। আমাৰ ৰাস্তা ঘাট বহুত উন্নত কৰি দিছে কেশৱ দাই। এতিয়া মই বিচাৰোঁ নিবনুৱা সমস্যাটো অলপ কেশৱ দাই চাওক নিজাববীয়াকে। মই সেইটো বিচাৰোঁ, চৰকাৰ লাগিলে যিয়ে হওক আমি কেশৱ দাকে বিচাৰোঁ। ধন্যবাদ। আৰু কিছু ভোটাৰ আছে, আমি তেখেতসকলক যাব চেষ্টা কৰিছোঁ। যিহেতু সমাগত বিধানসভা নিৰ্বাচন আপুনি কাৰ চৰকাৰ বিচাৰে? হেৰি চৰকাৰ যোনটোৱেই নাহক, কিন্তু আমি কলিয়াবৰত কেশৱ ছাৰকে বিচাৰোঁ। কেশৱ মহন্তক বিচাৰে? তেখেতে আমাৰ বহুত ভাল কাম কৰিছে, ৰাস্তা ঘাট বহুত উন্নতি কৰিছে আৰু আমি শান্তি বিচাৰোঁ। আমি কলিয়াবৰত এনেকুৱাখন জেগা, ইয়াত কোনো মানে ধৰক জাতি ভেদৰ কথা হেৰি নাই, মিলা প্ৰীতি আছে আৰু আমি সেইটো কাৰণে সদায় কেশৱ ছাৰকে বিচাৰোঁ। আৰু ভোটাৰ আছে, আমি তেখেতসকলক যাব চেষ্টা কৰিছোঁ। দাদা, হয়, সমাগত বিধানসভা নিৰ্বাচন, হয়, নিৰ্বাচন আপুনি কাক বিচাৰে? কোনখন চৰকাৰ বিচাৰে? কেশৱ মহন্ত ছাৰকে বিচাৰিছোঁ কলিয়াবৰত। কিয় বিচাৰে? তেখেতে বহুত ভাল ভাল কাম কৰিছে, আমাৰ এইখিনি ডেভেলপমেণ্ট কৰিছে, ৰাস্তা চাস্তা বনাইছে আৰু লাহে লাহে নিবনুৱা সমস্যাও দূৰ কৰি আছে। আগন্তুক আৰু কৰিব আমি আশা কৰিছোঁ, সেইকাৰণে আমি তেখেতকে বিচাৰিছোঁ। ধন্যবাদ। হয়, আচলতে কলিয়াবৰত বহুখিনি ভোটাৰে আজি আমি বস্তু হোৱা কেশৱ মহন্তক বিচাৰে। আমি এনেদৰে আজি সাধাৰণ ভোটাৰৰ মনৰ কথা বুজি ল'লোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।